আছিলে বিশ্বসিংহৰ ৰাজত্বকাল। গতিকে প্ৰথম ৰজা বিশ্বসিংহ তেখেত আছিল হাৰিয়া মণ্ডলৰ প্ৰথম পুত্ৰ। গতিকে হাৰিয়া মণ্ডলে হীৰা আৰু জিৰা নামৰ যি দুগৰাকী বিয়া কৰাইছিলে তাৰ হীৰাৰ সন্তান আছিলে বিশু, আৰু বিশুৱে বিশ্বসিংহৰ নাম লৈ তেখেতে কোচ ৰাজ্য বৰভূঞাসকলক পৰাস্ত কৰি বিভিন্ন ঠাইত তেওঁ ওচৰ পাজৰৰ ঠাইসমূহ সৰু সৰু অঞ্চলবিলাক দখল কৰি কোচ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰু পৰৱৰ্তী সময়ত এই বিশ্বসিংহৰ যি মল্লদেৱ আৰু শুক্লধ্বজ আৰু গোহাঁই কমল, বিশ্বসিংহৰ তিনিগৰাকী পুত্ৰ, এগৰাকী হৈছে মল্লদেৱ, আনগৰাকী হৈছে শুক্লধ্বজ আৰু ৩ নম্বৰ হৈছে গোহাঁই কমল। গতিকে মল্লদেৱে পিছলৈ নৰনাৰায়ণ নাম লৈ তেখেতে কোচ ৰজা হয়, আৰু শুক্লধ্বজক সেনাপতি পাতি মহাৰাজ নৰনাৰায়ণ আৰু শুক্লধ্বজ, যাক আমি চিলাৰায় বুলি কওঁ, ভায়েক চিলাৰায়, এই দুয়োগৰাকীয়ে হৈছে সেই সময়ৰ কোচ ৰাজ্যৰ ৪৭ বছৰীয়া ইতিহাসৰ এটা সোণালী যুগ। অৰ্থাৎ ১৫৪০-ৰ পৰা ১৫৮৭ চনলৈকে এই কালছোৱাই হৈছে কোচ ৰাজ্যৰ, কোচ সাম্ৰাজ্যৰ আটাইতকৈ সোণালী যুগ। তাৰ পিছত বিভিন্ন কাৰণবশতঃ নিজৰ ভাতৃৰ প্ৰতি বা অন্য যি আমাৰ মোগলৰ আক্ৰমণ বা ইফালে আহোমৰ আক্ৰমণ বা নিজৰ মাজতে হোৱা যি সংঘাত, তাৰ ফলত কোচ ৰাজ্য লাহে লাহে ভাঙনমুখী হয়, আৰু ১৬১৩ খ্ৰীষ্টাব্দত সম্পূৰ্ণ কোচ ৰাজ্য মোগলৰ হাতলৈ যায়। আৰু এই কথাটো আমি বুৰঞ্জীত নিশ্চয়কৈ অধ্যয়ন কৰিছোঁ। আৰু এই যি ৪৭ বছৰীয়া নৰনাৰায়ণ চিলাৰায়ৰ যি তেওঁলোকৰ কোচ ৰাজ্যৰ যি সোণালী যুগ, তাতেই নিশ্চয়কৈ আমি ক'ব লাগিব এই ৪৭ বছৰীয়া এই সোণালী যুগটোত তেওঁলোকে নিশ্চয়কৈ বিভিন্ন ধৰণৰ তেওঁলোকে সাংস্কৃতিক, সামাজিক, ব্যৱসায়িক আৰু তেওঁলোকে অন্যান্য দিশত ৰাজ্যখন আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছিল। আৰু আমি আটাইয়ে জানো যে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ বা আমাৰ যি ৰাম সৰস্বতীকে ধৰি আমাৰ যি আমাৰ অন্যান্য যিসকল পণ্ডিত আছিল, সেইসকলক যথা সন্মান দি আজি অসমীয়া ভাষা আজি ক্লাছিকেল লেংগুৱেজলৈ যেতিয়া স্বীকৃত হৈছে, তাত নিশ্চয়কৈ শংকৰদেৱ, মাধৱদেৱ বা বৈষ্ণৱ যুগৰ যি সাহিত্য, সেই সাহিত্যৰ অৱদান আমি নিশ্চয়কৈ নুই কৰিব নোৱাৰোঁ। আৰু সেই শংকৰদেৱ যিটো সময়ত নৰনাৰায়ণ চিলাৰায়ে তেখেতক আশ্ৰয় দিছিল, তেখেতক যেতিয়া তেখেতে আহোম ৰাজ্যৰ পৰা পলাই থাকিবলগীয়া হৈছিল বিভিন্ন কাৰণত, সেই সময়ত কিন্তু মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ তত্ত্বাৱধানতাত তৎপৰতাত সেইগৰাকী ব্যক্তিৰ সাহিত্য সৃষ্টি, তেখেতৰ নাটক, আজি যি শংকৰদেৱৰ যিবিলাক অৱদান আছে, গোটেইখিনি বস্তু তেখেতে কৰিবৰ কাৰণে এটা যিটো আমাক নেতৃত্ব লাগে।